ধান দাবলে যাওঁ কাৰ ঘৰত মাখনৰ ঘৰ বেন কৰি এটা ৰিং মিষ্টেক হ'ব হেৰি হ'ব একো নহয় আজি বন্ধ আছে বন্ধ মানে সেই ঘৰুৱা কাম এটাহে আছে এয়া হ'ল আমাৰ গাঁৱৰ ৰাস্তা এতিয়া মই গৈ আছোঁ ঘৰলৈ আজি শুই উঠা বন্ধুসকল দেৰি দেই আজি 7:30মান বজাতে শুই উঠিছোঁ কালি মানুহ এঘৰত কি বুলি কয় চুঙা চাউল খাবলৈ গ'লোঁ নতুন চাউলৰ ভাত খাবলৈ গ'লোঁ তাৰপৰা 11:30 আৰু 12টামান বাজিলে দেই আহোঁতে বহুত ঠাণ্ডা সেইটো একো নাই বাৰু এডজাষ্ট কৰিব পাৰি মিলিব পাৰি কিন্তু এনেকুৱা হ'ল দেৰিকৈ হোৱা কাৰণটো 5:10 নে 20ত উঠিছিলোঁ দেই মোবাইলৰ এলাৰ্মটো বাজিলে আৰু মই হাও পালোঁ আৰু সাৰ পাই কি হ'ল বাহিৰলৈ আহি মুতি কৰি আকৌ এবাৰ শুই দিলোঁ একদম সাৰে নাপালোঁ আৰু বহুত দেৰি মূৰতহে আকৌ সাৰ পাইছোঁ ইয়াৰ বস্তাত আছে চাউল কালি বৰা ধান কুটাব লাগিছিল কালি কাৰেণ্ট নাই বাবে কুটাব নোৱাৰিলোঁ কিন্তু হ'লেও কাৰেণ্টটো আহিছিলে সেইখিনি সময়ত বেলেগে কুটালে মোকো কুটাই দিলে মোক ফোনো কৰিছিলে যে তোমাৰ সেইখিনি কুটাই দিলোঁ লৈ গ'লোহি লৈ যোৱাহি মই নগ'লোঁ আনিবলৈ ধান দাবলে যাওঁ কাৰ ঘৰত মাখনৰ ঘৰ এইবোৰ কি হালধীয়া পিঠাগুড়ি চাউল আমাৰ গাঁৱৰ মানুহ মোৰ সৰু ভুল এটা হৈ গ'ল ভুলটো এনেকুৱা হ'ল এই যে এইবোৰ খুঁটাকেইটা দেখিছে বাৰান্দা খুঁটাকেইটা এইকেইটা মই খুলিব নালাগিছিলে অলপ শুকাবলৈ দিব লাগিছিল 3-4 দিন 5 দিনমান
মই 3 দিনমান হওঁতে খুলি দিলোঁ আৰু খুলি দিয়াৰ বাবদ এই খুঁটাবোৰ মানে লৈ গৈছে তলত মানে মছলা ভালকৈ নপৰিলে ইবেট খুঁটা এতিয়া লৈ আছে মছলা ভালকৈ নপৰিলে সেইটো কাৰণে এনেকুৱা হৈছে নহ'লে নহ'লহেঁতেন বাৰু সেইটোও লৈ গৈছে এই মিস্ত্ৰীয়ে কৈছে ঠিক কৰি দিম বুলি তোৰ ভালকৈ মছলা নপৰিলে ৰড চড ওলাই আছে বাকী মোক শুনোৱাইছে কথাটো যেনিবা তুমি খুলিব নালাগিছিলে বাকী এইটো হ'ল মই সিহঁতক কৈছোঁ ঠিকে আছে মোৰ দুখটো মই স্বীকাৰ কৰিছোঁ বাৰু মানি লৈছোঁ কিন্তু আপোনালোকৰ এটা দুখ তলতো ভালকৈ হেৰি হোৱা নাই মছলা মিলা নাই মানে ওপৰটোহে মিলিছে আৰু এতিয়া মিস্ত্ৰীৰ লগত সেয়া কামত লাগি আছোঁ লাগি থাকিম এয়া এতিয়া হৈ আছে খুঁটা কাম খুঁটাত মছলা ঢালি আছে এটা খণ্ড দুটা খণ্ড 3টা খণ্ড হৈছেগৈ এতিয়ালৈকে তাৰ ওপৰত হ'ব ভীম কিনে গোটেই ৰাউণ্ডটো আৰু আগফালেতো আছেই বাৰু দৰ্জা চৰ্জা বনোৱা নাই বনাব আমার অবস্থা বাগান নেই সময় হ'ল এতিয়া 4:04 আৰু মই দাখন লৈ আহিছোঁ বাঁহ এটা কাটিবলৈ
কালি লোকৰ ঘৰত চুঙা খালোঁ, আজি ঘৰত খাম। তাতে মিস্ত্ৰীকেইটাক কৈছোঁ যে চুঙাটো খাই যাব বুলি। কি কয় মিস্ত্ৰী ৰখে নৰখে। অলপ সময় পিছতে 9টা বাজিব আৰু আমাৰ ঘৰত চুঙা খোৱা কথা আছিলে। হয় বাৰু চুঙা খোৱা হ'ল, মই আপোনালোকক প্ৰমাণ দিব নোৱাৰিলোঁ, তাৰ বাবে মই বহুত দুখিত। মই এতিয়া কি বুলি ক'ম বাৰু আপোনালোকক, মোৰ মানে বহুত দিন এসপ্তাহমানৰ আৰু ভিডিঅ' এডিটিং কৰি আপলোড কৰিবলৈ আছেই। মই সেইখিনি সময়ত মই ভিডিঅ' এডিটিং কৰি আছিলোঁ, আপলোড কৰি আছিলোঁ, সেইবাবে মই দেখুৱাব নোৱাৰিলোঁ। বাঁহ কটালৈকে মই আপোনালোকক দেখুৱালোঁ। লাগিলে আপোনালোকক কালিলৈ মই প্ৰমাণ দিম এয়াই যে চুঙা খোৱা হয়নে নহয়। হা, ক'ত পৰিছিলে কি কথা এইখিনি গোটেইখিনি দেখোন। বাঁহৰ চুঙা মই কাটিলোঁ, ধুলোঁ মই, চাউল ভৰাই দিলোঁ মই, পপাই পৰিলে। এতিয়া ভিতৰত পেহী পেহা আছে, তাৰপিছত আলহী এজন আছে, আমি খালোঁ। প্ৰমাণ এয়াই চক। আমি কেতিয়াও এনেকৈ চোতালত জুই নুফুৱাওঁ। এতিয়া আলহী থকাৰ কাৰণে এনেবোৰ কৰি আছোঁ, বহি আছোঁ এনেকৈ জুই ফুৱাই। বাকী মানুহবোৰ আহিব ন, ঠাণ্ডা জুই হেকটো ল'লে ভাল আৰু গৰম লাগি যায়।